All right. Next কি কৰা কথা আছিলে? Okay, space break and indent. So মানে কিবা অলপ লিখা হলে ভাল হয়। কৰবাত তোমালোকৰ কিবা লিখা আছে যদি তাৰ পৰা কপি কৰি লোৱাচোন। লিখা হলে ভাল হয় আৰু। Suppose now ইয়াৰে ভিতৰৰ তোমাৰ space and all those things I think will become a page, but still the indent part is mine. So the indent is basically this line. Okay, you can see, you can always see this line. It is not there only just for showcase. Okay, it helps a lot. Suppose the first line you want to start it from here. Okay, তেতিয়া আমি জেনাৰেলি কি কৰো? Okay, আমি নকৰো বাৰু, তোমালোকে জেনাৰেলি কি কৰা? স্পেচ মাৰা, দুনিয়াৰ স্পেচ উপা মাৰিবা, স্পেচ মাৰি এনেকৈ থৈ দিবা। But these spaces are not desired. Okay, these spaces are not desired. Space থাকিলে কি হয়, প্ৰবলেম হয়, তোমালোকে ৱৰ্ডত অলৰেডি দেখিছা, সৰি এক্সেলত অলৰেডি দেখিছা। So space generally দিব নালাগে। Generally we use the tab option. Okay, the tab option to থাকে, tab মাৰিলে বেছিকে যায়। So হেতু তোমালোকে কমো কৰিব পাৰা। Okay, হেবিলা কম বেছি কৰিব পাৰি আৰু, but that is not my part. But anyway, তোমালোকে suppose ইটো অকল ইখিনিলৈকে লাগে, টেপ মাৰিলে বেছি যায়, স্পেচ মাৰিব নোৱাৰা, then what you can do, you can change it by holding this. Okay, so for এইটো দেখিছা, মিউট কৰা কাৰণ মিউট হৈ আছে। So দেখিছানে ওপৰৰ এইটো, this you can change, এনেকৈ আনিছা বা লাষ্টৰটো তুমি ইয়াতে হেগুৱা বিচাৰ নাই, লাষ্টৰটো তোমাৰ অকল এটা আছে, that means অকল তুমি লাষ্টৰ অকল ফাৰ্ষ্ট লাইনটো কৰিব নোৱাৰা, you have to do it for all the lines. So তুমি লাষ্টৰটো পেজ যদি আৰু মাৰ্জিনটো জেনাৰেলি কি হয়, এইখিনিত কিয় হেগ হৈ আছে, বিকজ my margin is like that, লেআউটত গ'লে যিটো মাৰ্জিন থাকে এইটো নৰ্মেল হৈ আছে 2.54 cm, that means 1 inch হৈ আছে চাৰিওপিনে, ইপিনে 1 inch, ইপিনে 1 inch, ওপৰত 1 inch, তলতো 1 inch. But you know that আমাৰ যেখিনি তুমি সিঙ্গল সাইড প্ৰিন্টিং কৰিবা, সিঙ্গল সাইড প্ৰিন্টিং কৰিলে suppose তোমাৰ স্পাইৰাল বাইন্ডিং হওক বা এনিথিং, any kind of that binding will be done on the left side. Right side to তোমাৰ right side একো নাথাকে, so right side তোমাৰ 1 inch ৰখাৰ দৰকাৰ নাই, so that 1 inch you can change, এটা চেঞ্জ কৰি ল'ব পাৰা মাৰ্জিনত গৈ কাস্টম মাৰ্জিনছ। so that right side যেটো আছে সেইটো কমাই দিব পাৰা, but তেনেকৈ কমালে কি হ'ব, গোটেই তোমাৰ ডকুমেন্টখনৰে চেঞ্জ হ'ব। বাট আমাক গোটেই ডকুমেন্টখনৰ হয়তো নালাগে, অকল এই পেৰাগ্ৰাফটোহে অলপ নিব লাগে, সেইটো জেনেৰেলি কৰিব নালাগে, ইট ডাজন্ট লুক গুড। ওকে, তোমাৰ বাকিবোৰ এটা লাইনত থাকিব, এইটো ইপিনে গুচি যাব, এইটো কৰিব নালাগে। বাট ষ্টিল আই এম সেইং অপশ্যনটো আছে, অপশ্যনটো যেটো যদি অলপ ইফালে লৈ আহা এইটো আহি গৈছে, দেখিছা ন? চ' লাইক দেট, ইয়াতেও তুমি যেটো তলৰটো যদি আনা, দেখিছা তলৰখিনি আহিব। Okay, first the one which is at the top is for the first line only, আৰু তলৰখিনি তোমাৰ গোটেইটো, আৰু তলৰটো আনিলেতো দুটা একেলগে আহিব, ইফালেও নিব পাৰা ইফালেও নিব পাৰা। so it's up to you. Generally যেতিয়া টেবুল বনাবা তেতিয়া টেবুলত বহুত ইউজ হয় এই বস্তুটো। কেতিয়াবা টেবুলত তোমালোকে দেখা যে টেবুলখন প্লেচ কৰি দিলে একদম ৱৰ্ডত নুকুলাই, ইফালে গুচি যায়, তেতিয়া কি কৰিব লাগে, এয়া বাৰু শশাংক ছাৰে শিকাব। But
the thing is the use of indent is that okay you can control the beginning and ending of the sentences of the lines on your own, not only sentences, even for this yato tumi dekhiba yato change koribo para okay yato change koribo para now yate wrapping car part asile text wrapping okay retika mon part etu na kora aru ki ase page layout page break okay see page layout boli gole mainly tomar ইয়াতে ইন্ডেন্ট 0 হৈ আছে এখিনি ইন্ডেন্টটো কৈ দিও ইয়াতে ইন্ডেন্ট 0 হৈ আছে ইয়াতে ম্যানুয়ালি নিলে তোমাৰ অটোমেটিক্যালি ইয়াতে চেঞ্জটো আহি যায় সো তেনেকে নিনিয়াকে তুমি ডাইৰেক্টলি ইয়াতে লিখি দিলো এটো এনেকে অগা বিচা কৰিব জাস্ট লাইক ইওর ক্ৰিয়েচন অফ এ লাইন ইন অটোকেড অনকে লিখি কেনো লাইন এডাল ক্ৰিয়েট কৰিব পৰা বা ম্যানুয়ালি ড্ৰ কৰিব পৰা দ্যাটস ইট বাট now coming back to other options in layout margins to generally normal থাকে by default etu normal থাকিবই লাগে ইয়াতে সোয়া office 2003 যেটো আছিল তাতে তাৰে ডিফল্ট এটো আছিল বহুতৰ হেবিট থাকে ন সদায় 3 ইউজ কৰি আছে সো এতিয়া কিবা বেলেগ লগা আছে সো that option is also available তাতে left right ত বহুত আছিল দেখিছনে ইমান নালাগে জেনাৰেলি ওকে বাৰু তোমালোকে চেঞ্জ কৰিব খুজিলে গুটে কেটা এটা কাস্টম মাৰ্জিনছত পাই যাবা okay generally bottom up lage because we give the page numbers okay left up lage because we do the binding but right ot himan rokha na thake okay right ot aru tumar top ot jodi chapter number dia that's okay but jodi nidia himan beshi rokha na thake paper yate tumar a4 jodi select hoy thake that is very good by default tumar higher versions ot a4 select hoy thakibo kintu 2007 versions ot তোমালোকে এইবু কৈ থাকো কাৰণে না ভাবিবা যে আমি এডভাৰটাইজিং মাইক্ৰোসফট একো পইচা দিয়া নাই বাট স্টিল I want you people to upgrade yourselves 2007 versionত যাবা তাতে হদাই লেটাৰ সিলেক্ট হৈ থাকে লেটাৰ মানে কি জানা তোমালোকে এই পুৰণা দিনত যে দীঘল পেপাৰ আছিল সো সেই লেটাৰ ভাৰ্সনস সিলেক্ট হৈ থাকে বাই ডিফল্ট আৰু লেটাৰত যদি তুমি কামটো কৰি A4 ত প্ৰিন্ট দিয়া তোমাৰ সাইজ বহুত সৰু হৈ যায় তুমি বাউন্ডাৰি যদি 1 ইঞ্চ দিয়া প্ৰিন্ট কৰোতে দেখিবা বাউন্ডাৰি একদম 1.5 ইঞ্চ হৈ গৈছে so those things will get changed because you are not drafting the document as per a A4 size design all right so hetu tate change kori lobo na pahariba যদি if you are working in a lower version okay now other things yate bilak jana spacing change koribo spacing single spacing boli je koy single spacing means what eto spacing ot gole eto 1 যেটো দেখিবা it is called single spacing yate 3 লগে দিব পাৰা 3 কেতিয়া দিবা কোৱাচোন কেতিয়া তোমাৰ লগত কেতিয়া 3 দিবা নেকে তো নিদিয়ে জেনাৰেলি পেজ বঢ়াব পাৰো দিব পাৰা এটো বেলেগ কথা যদি এটো লিখা না থাকে you can take it as a loophole and do that but generally নিদিয়ে মানুহে ইচ্ছা কৰি intentionally তেতিয়া দিব পাৰা যেতিয়া if you give the report to the supervisor to for correction so that yate kiba changes thakile kati kene overwhelming eto katile okay eto kati kene upor kiba likhi dile so tenuka type of correctionৰ কাৰণে higher spacing use কৰিব পাৰা but generally 1 point single spacing এ mostly থাকে আৰু maximum 1.5 আৰু 1.5 ত অলপ ভাল দেখি so 1.5 I prefer কত একো যদি লিখা না থাকে generally I prefer 1.5 because single looks like very congested so anyway remove space after paragraph okay ইয়াতে এটা বস্তু আছে তোমাৰ কেতিয়াবা দেখিবা তোমালোকে স্পেস দিছা স্পেস দিয়াৰ পিছতো এটো দেখিছা না অলপ জায়গাটো বেছি যেন লাগি আছে ধৰা এটোৰ পৰা এটোলৈকে জায়গাটো অলপ বেছি লাগি আছে ইয়াতে যদি সোৱা ইয়াতে 1 কৰাৰ পিছতো তোমাৰ জায়গা ৰৈ গৈছে মানে এনে জেনাৰেলি 1 কৰিলে কিমান থাকে ইয়াতে 1 কৰা ইমান জায়গা আছে জানো between D and O no but ইয়াতে তোমাৰ
1 কৰাৰ পিছতো স্পেচিংটো 1 হৈ আছে why because ইয়াতে দুটা বস্তু থাকে তোমাৰ এটা আছে h space before paragraph মানে paragraphৰ আগত আৰু এটা space after paragraph so এই remove যদি কৰি দিয়া remove space after paragraph you see একেলগে লাগি গৈছে okay ঠিক তেনেকৈ এই দুটা সিলেক্ট কৰিলে ইয়াতে দেখিবা remove space after paragraph লাগি গৈছে যদি দিব খোজা ইয়াতে গৈ ইয়াৰে ওপৰত যদি দিব খোজা h space before paragraph ইয়াৰ পিছত যদি দিব খোজা space after paragraph so like that you can change the spacing between two paragraphs also okay and যেতিয়া enter মাৰিবা then এটা লাইনো যদি থাকে it is a paragraph okay এটো ইয়াৰ পিছত মই enter মাৰিছো এটো আহিছে ইয়াৰ পিছত enter মাৰিছো এটো আহিছে that means these things are considered as paragraph okay যদি মই এটো সিলেক্ট কৰি বুলেট দি দিও then দেখিবা ইয়াতে গোটেইখিনিত তোমাৰ অকল এটাই বুলেট পইণ্ট আহিছে বাট ইয়াতে দুটা আহিছে the reason is enter মাৰা গৈছে ইয়াৰ পিছত ইয়াত okay so like that ইয়াতেও যদি মই এটা enter মাৰি দিও ইয়াতেও যদি মই এটা enter মাৰি দিও অটোমেটিক্যালি বুলেট পইণ্ট আহি যাব অলৰাইট so এবিলাক বুলেট পইণ্ট এণ্ড অল ইয়াতে abc কৰিব পাৰা এবিলাক নিজে নিজে কৰিলে গমে পাই থাকিবা কি কি অপচন আছে okay so এটো মই নাভাবো যে one has to teach an engineering student how to give bullet points and all so next trick এটা শিকাব পাৰো মই suppose কেতিয়াবা দেখা যে তোমাৰ দুখন ফটো দিয়ে বুজিছে ন ইয়াতে বাৰু this is a single picture but কেতিয়াবা দেখা যে দুখন পিকচাৰ দিয়া থাকে ইয়াতে এখন তেতিয়া পিকচাৰ দুখন দিউতে বহুত কি প্ৰবলেম হয় তোমালোকক দেখাই দিছো তোমালোকে দুখন পিকচাৰ লোৱাচোন কৰবাৰ পৰা suppose এখন ললো এখন ওকে এখন ললো okay এটা বাৰু আহি গৈছে বাট কেতিয়াবা তোমাৰ কি হয় পটককে এখিনিত নাহে মানে আহিবও পাৰে ইয়াতে বাৰু ধুনিয়াকে আহি গৈছে বা যদি ফটোখন ডাঙৰ হয় ওকে ফটোখন যদি ডাঙৰ হয় তেতিয়া নাহিবও পাৰে so in that case it's always preferable বা তুমি যদি তিনিখন দিব খোজা তেতিয়া তিনিখন একটা লাইনত কেনেকে আনিবা so আৰু যদি তুমি ওকে ইয়াতে দিছা এতিয়া তোমাৰ দুটাৰে figure number বেলেগ এটো suppose figure 1 this is figure 2 okay so you want to write two figures separately হেতু কেনেকে কৰিবা তোমাৰ এটা সেন্টেন্সত লিখি স্পেস মাৰি কৰিলেও তো হেতু একেটা বুলিয়ে কনসিডাৰ হ'ব then I generally prefer I insert a table so তলত লিখা থাকিব আৰু ওপৰত দুটা এৰি থাকিব so এখন কপি কৰি ইয়াৰে ভিতৰত সোমাই দিলো এখন কপি কৰি ইয়াৰে ভিতৰত সোমাই দিলো তাৰ পিছত এডজাস্ট কৰিলো যাতে কে হয় পিছত তলত এটো ফিগাৰ 1.1 এটো ৰেফাৰেন্স ভৰাই লিখিবা মই জাস্ট দেখাইছো ফিগাৰ 1.2 ওকে কিবা লিখিলা নাও এতিয়া মিলাবো ইজি হয় দেখিছা মই যদি ইয়াতে সেন্টাৰ কৰি দিও অটোমেটিক এখনো যদি মই ইয়াতে ধৰি সেন্টাৰ কৰি দিও অটোমেটিক হৈ আছে জাস্ট দা প্ৰবলেম ইজ দা বৰ্ডাৰ লাইনস সো বৰ্ডাৰ লাইনস ইয়াতে ক্লিক কৰা তাৰ পিছত ইয়াতে গৈ নো বৰ্ডাৰ কৰি দিয়া আহি গৈছে ধুনিয়াকে কোনোবাই কব ইয়াতে টেবুল আছে টেবুলৰ কাৰণে বস্তুটো ইজি হৈছে বুলি nobody will know but তুমি জানিব লাগিব তুমি গৈ ইয়াতে ক্লিক কৰি নাথাকিবা এটো কিয় এনেকুৱা হৈ আছে ইয়াতে কিয় ক্লিক কৰিলে এনেকুৱা নাহে তুমি কিয় এনেকুৱা কৰিলে এনেকুৱাকে আহিছে তোমাৰ এখিনি মনত থাকিব লাগিব যে that is a table okay এটা টেবুল হে কাৰণে এটো টেবুলৰ এই সিম্বলটো আহিছে এতে ক্লিক কৰিলে আকৌ তুমি যদি কিবা এড কৰিব খোজা অল বৰ্ডাৰ্স কৰি লবা then it becomes easier তাৰপিছত suppose আৰু এড কৰিব খোজা আৰু এড কৰা
Okay, so that's how তোমালোকে এইটো চোৱাচোন MS Word 2007 version actually মই পাহৰিছো ইয়াতে ক্লিক কৰিলে ডিলিট টেবল অপচনটো আহে না নাহে চাবচোন এতিয়া মই টেবুলখন ডিলিট কৰিছো ইজিলি 7 ভাৰ্চনত আহে নে কোনোবা ইউজ কৰি আছে নে অভিলাষ Sir, কোনখিনিত আহিব লাগে নে টেবুলটো ক্লিক কৰিলে তাৰপিছত টেবুলটো ৰাইট ক্লিক কৰিলে এই টেবুল নহয় একচুয়ালি আহা নাই স্যার আহা নাই ন আহা নাই স্যার সেইটো এটা বহুত ডাঙৰ মানে ড্ৰবেক 2007 ভাৰ্চনৰ যে টেবুলখন তুমি কেনেকৈ গুচাবা কোৱাচোন টেবুলখন গুচাই মোক কিবা এটা সলিউশনছ দিয়া মই জেনেৰেলি কি কৰিছিলো এনেকৈ কন্ট্ৰল এক্স মাৰি থৈ কাট কৰি দিম হে আৰু কন্ট্ৰল এক্স মাৰি থৈ দিও আৰু কোটোতে পেষ্ট নকৰো এনেকৈ থাকক আৰু সো স্যার ডিলিট কৰিব পাৰি ক'ত আছে অপচনটো স্যার কিবোৰ্ডৰ ডিলিট কিটো মাৰিলে গুচি যায় আচ্ছা ওকে আৰু মোৰটো বাৰু ডিলিট হ'বই বাকি কেইটাই চোৱা তোমালোকৰ হৈছে নে নাই মোৰ ডিলিট কৰিলেতো গোটেইকেইটা ডিলিট নহয় ইয়াতে ক্লিক কৰিলে অকল ভিতৰখিনিয়ে ডিলিট হয় টেবুলখন থাকে দেখোন when I am pressing the delete key my table is not going only the contents are going চাই ল'বা আৰু okay টেবুলটো নাযায় স্যার কন্টেন্টস খিনি স্যার টেবুলখন নাযায় অকল ভিতৰটো যায় ফটোখন উঠি যায় okay so anyway that is a tip now কি কৈ আছিলো মই this layout বাৰু পাৰিবা কিবা ৰল নেকি okay এতিয়া মই এখন বনাই আছো ওকে এতিয়া মই এখন বনাই আছো সাপোজ হঠাতে এখন মোক টেবুল দিব লগা হ'ল ওকে এখন মোৰ টেবুল দিব লগা হ'ল and the table is like very huge so মই এক্সেলৰ পৰা আনিছো সাপোজ এক্সেলৰ পৰা তোমালোকৰো এক্সেল আছে ন worksheets pro তাৰ পৰা সাপোজ মই টেবুল এখন আনিছো কোনখন আনো পিভটৰ এখন আনো প্ৰেক্টিস 1 এইখন টেবুল পিভট প্ৰেক্টিস 1 ৰ টেবুলখন সাপোজ ইয়াৰ পৰা মই 18 লৈকে লৈছো ওকে এখিনি ললো লৈ কন্ট্ৰোল সি আৰু ইয়াত গৈ কপি কৰি দিছো ওকে এটা পেজত আৰু সো এইটো পেজতে কপি কৰি দিছো কাট খাই গৈছে ওকে দেখিছা পুৰা কাট খাই গৈছে সো সেই বস্তুটো নোহোৱা কৰিবৰ কাৰণে ইউ হেভ এন অপচন এটা ৰাইট ক্লিক কৰিলে ইয়াতে আহে অটো ফিট ওকে অটো ফিট টু কন্টেন্টস অটো ফিট টু উইন্ডো তো আমাক উইন্ডোত অটো ফিট কৰিব লাগে সো অটো ফিট টু উইন্ডো মাৰা অটোমেটিক্যালি এডজাস্ট হৈ যাব বাট তেতিয়াও দেখিছা যে তোমাৰ ভাল হোৱা নাই সো হেৰি ফন্ট সাইজ বিলাক কমাই দিয়া সাইজ 8 কৰি দিয়া ওকে তাৰ পিছতো যদি ইফ ইউ আৰ নট স্যাটিসফাইড এন্ড ইউ থিংক দ্যাট এটো ল্যান্ডস্কেপ যদি এড কৰিব পাৰি দেন ইট ইজ এ ভেৰি ইট উইল লুক গুড ওকে বাট এতিয়া যদি মই ইয়াতে লেআউটত যাও এন্ড ইফ আই চেঞ্জ দা ওৰিয়েন্টেশন টু ল্যান্ডস্কেপ দ্য প্ৰবলেম ইজ তোমাৰ গোটেই পেজ কেটা ল্যান্ডস্কেপ হৈ যাব ষ্টাৰ্টিংটো বুজিছে ন সব পেজ তোমাৰ ল্যান্ডস্কেপ হৈ গৈছে the table is looking good ধুনিয়াকৈ আহিছে তোমাৰ টেবুলখন but the all the pages are have been made landscape so হেতু গুছাবৰ কাৰণে অকল পাৰ্টিকুলাৰলি এটা পেজ ল্যান্ডস্কেপ কৰিবৰ কাৰণে কি কৰে ইয়াতে মই কন্ট্ৰোল জেড মাৰি লৈছো হা সব পোৰ্ট্ৰেটত আহি গৈছে সো ইয়াতে তোমাৰ সাপোজ তাৰ আগৰ ফিগাৰ তাৰ আগৰ পেজটো ওকে তাৰ আগৰ পেজটো এইটো ফিগাৰ পেজ নম্বৰ 3 আছিল তাতে গৈ তোমাৰ ইয়াতে লেআউটত ব্ৰেকস বুলি এটা অপচন থাকে দেখিছা না
দীপকৰ উঠিছে নেকি এটা ব্ৰেকছত গৈ এটা নেক্সট পেজ দেখিবা ওকে সেই নেক্সট পেজটো মাৰি লবা ওকে সেই নেক্সট পেজটো মাৰাৰ পিছত এতিয়া তুমি এটো যদি ল্যান্ডস্কেপ কৰা ইউ সি অকল এটো পেজ ল্যান্ডস্কেপ হৈছে অকল এটো পেজ ল্যান্ডস্কেপ হৈছে ওপৰবিলাক ল্যান্ডস্কেপ হোৱা নাই ওকে কিন্তু তলত মাৰিলে আকৌ ল্যান্ডস্কেপে আহিব সো হেতু কৰিব কাৰণে কি কৰিবা আকৌ নেক্সট পেজ মাৰি লবা ওকে এতে ব্ৰেকছত গৈ নেক্সট পেজ আৰু তাতে গৈ পোৰ্ট্ৰেট কৰি লবা সো দেখিছা এতিয়া যদি মই জুম আউট কৰো দেখিছা গোটেইকিটা পেজ পোৰ্ট্ৰেট অকল এটো ল্যান্ডস্কেপ হৈ আছে so that's a way of handling things then columns কিছুমানত দেখা দুটা কলমত লিখে জেনাৰেলি জাৰ্নেল পেপাৰছ পুৰত থাকে তো কাৰণে ইয়াতে জাস্ট গৈ কলমছত 2 কৰিব পাৰা 2 কৰিলে দুটা কলম আহিব ওকে দুটা কলম আহিলেও বা তিনিটা কলম যেনেকুৱা লাগে তোমাৰ তেনেকুৱাকৈ কৰিব পাৰা আৰু ইয়াতে যদি তোমাৰ স্পেচিংবোৰ বেছি লাগিছে চেঞ্জ কৰিব পাৰা ইয়াতে এইটো গৈ এনেকুৱা কৰি দিয়া ওকে এইটো গৈ ইয়াতে এইটো বঢ়াই না you can play with the indent to sense the spacing ইয়াতে স্পেচিং থাকে কলমছত ইয়াতে গৈ স্পেচিং চেঞ্জ কৰিব পাৰা উইথ কিমান স্পেচিং কিমান দিব খোজা all those things will be there that's it next press break press layout okay press break so আৰু এটা প্ৰবলেম কি জানানে suppose মই এই বস্তুটোত চ্যাপ্টাৰ 1 হে গৈছে এখিনিত নেক্সট মই চ্যাপ্টাৰ 2 ইয়াতে ষ্টাৰ্ট হৈছে দেই মই এখিনি ইয়ালৈকে আনিছো suppose এখিনি চ্যাপ্টাৰ ওকে এখিনি chapter 2 suppose and I just লিখিছো আৰু তো nothing to do with your TUC so chapter 2 ইয়াতে লিখিছো but তোমাক কলে যে chapters all the new chapters should start from a new page okay fresh page এটা start হ'ব লাগিব so তুমি generally কি কৰিবা what our instinct says আমি enter মাৰি যাম enter মাৰি এটা দি দিলো এনেকে okay তাৰপিছত প্ৰবলেমটো কি হয় সাপোজ যদি মই ইয়াতে এই পিকচাৰখন গুছাই দিও ন ওকে এই বস্তুটো চ্যাপ্টাৰ 2 আছে ইয়াতে ইটস ওকে আকৌ তোমাৰ আফটাৰ সে 50 পেজেস চ্যাপ্টাৰ 3 ও তেনেকে কৰিছা তেনেকে কৰাৰ পিছত কি হয় ইয়াতে যদি মই এখন পিকচাৰ আছে এখন গুছাই দিও দেখিছানে আকৌ এটো উঠি আহিছে আকৌ তুমি কৰিবা আকৌ এনেকে মাৰা আকৌ সবতে চেক কৰা কৰবাত উঠিছে নেকি কৰবাত চেঞ্জ হৈছে নেকি okay so what if you want to তুমি যদি এটো ব্ৰেক এটা আনিব খোজা between this and this so হেতুৰ কাৰণে আৰু মই ইনসার্ট মাৰিলে কি হয় এটো মই কৈ দিছো okay suppose ইয়াতে এটা অপচন থাকে আমাৰ হোমত গৈ এইটো দেখিছা ন মিউজিকৰ সিম্বল টাইপ হেতু যদি মাৰা ইয়াতে দেখিবা যত তোমাৰ এক্সট্ৰা স্পেস দিছা এক্সট্ৰা এন্টাৰ দিছা এইবিলাকত সব এনেকে উঠি থাকে ইয়াতে তুমি গম পাইছা ইয়াতে মই এন্টাৰ মাৰা আছে ওকে ইয়াতে ডট আছে মানে ইয়াতে এটা স্পেস আছে সো ইয়াতে এটাই ডট আছে কিন্তু স্পেসিংটো ষ্টিল বেছি কাৰণ এটো তোমাৰ এলাইন কৰি জাস্টিফাই কৰা আছে সো যদি মই ইয়াতে আৰু এটা স্পেস দি দিও এটা যদি আৰু এটা স্পেস দি দিও দেখিছা দুটা ডট আহি গৈছে সো ডাইৰেক্টলি মোক জেনাৰেলি দুটা ডট নাথাকে so I will understand যে ইয়াতে এটা প্ৰবলেম আছে ইয়াতে দুটা ডট দেখাই আছে সো এটো মই গুছাব লাগিব এটা স্পেস okay so ইয়াতে এখিনি এন্টাৰ মাৰা আছে so
এইখিনি মই গুচাব লাগিব still I want to go to new page so in order to do that go to insert ইয়াতে page break বুলি থাকে page break মাৰিবা ধুনীয়াকৈ তোমাৰ নতুন start হ'ব so ইয়াতে যদি তুমি এতিয়া লিখা কিবা okay ইয়াতে যদি still কিবা লিখা enter মাৰি গৈ আছা এইখিনিত তোমাৰ একো ইফেক্ট হোৱা নাই এটো তোমাৰ আগু বঢ়া নাই পিছু বঢ়া নাই this is getting a fresh start বুজিছা না ইয়াতে তোমাৰ এটো আগৰটোৰ লগত একো লিংক নাই ইয়াতে যদি নতুনকৈ কিবা এডু কৰিব লগা হৈছে এটো তোমাৰ জেনাৰেলি যদি পেজ ব্ৰেক নাথাকে এটো তোমাৰ তললে নামি গৈ থাকিব এনেকৈ যদি ওয়ার্ড ইউজ কৰিছা যিখিনি জানা আৰু এট লিষ্ট isn't it so পেজ ব্ৰেক মাৰি ল'ব লাগে আৰু পেজ ব্ৰেকটো বাৰু ইয়াতে দেখাইছে বিকজ that thing is on আৰু যদি এটা অফ কৰি দিও পেজ ব্ৰেক বুলি নোলায় ওকে সো ইয়াতে সব বস্তু ওলাই যায় কোড পেজ ব্ৰেক আছে কোড সেকশন ব্ৰেক আছে সো গোটেই বস্তুখিনি ওলাই যায় যাতে ইট বিকামস ইউ টু edit the things ইয়াতে তোমাৰ কৰবাত ইয়াতে চোৱা এইটা এন্ট্ৰি এনে মাৰা আছে কিটা মই বুজাই দিম লাইক দ্যাট আৰু ওকে Okay. Today is day 7 na ইয়াৰ পিছত থাকিলে comment text review mail mask okay so মোৰ মেইনলি দুটা বস্তুই থাকিলে আৰু comment কৰা text review কৰা আৰু mail mask so এইখিনি কালি শিকাম কালি নহলে পৰহি মানে যদি পৰহি নহব চাগে কালি চাও শশাংক ছাৰে কোন দিনা আহে সো ছাৰ অহা দিনা আৰু মই নপঢ়াও সো ছাৰ যদি কালি আহে তেন্তে ছাৰে ললে এনে আবেলি ল'ব from 6 দিছে সো টেবুলৰ কথাই মেইনলি শিকাব ওকে টেবুলখন কেনেকৈ মানে হ্যান্ডেল কৰিব পাৰি আৰু তাৰ পিছত এটা তোমালোকৰ স্পেশাল লেকচাৰ থাকিলে suppose itu day 9 so day 10 কাৰণে একো নৰবগৈ আৰু এনে ইটস ওকে এদিনা মেবি এখন এনে জেনাৰেল মিটিং এখন এৰেঞ্জ কৰি দিম অলৰাইট এতিয়া ইয়ালৈকে কিবা ডাউট আছে তোমালোকৰ কিবা সুধিব লগা আছে কিবা এনি টাইপৰ প্ৰবলেম তোমালোকে ফেচ কৰিছা এতিয়ালৈকে how to make GIF to show 3 pics in one okay তুমি যোৱাকালিৰ কথা সুধিছা চাগে so এটো ওয়াৰ্ডত কৰা নাছিলো মই সফটওয়্যাৰ ইউজ কৰিছিলো ফটোস্কেপত ওকে so এটো বাৰু ওয়াৰ্ড পাৱাৰ পইণ্টত নহয় বাট কৰিব পাৰা পাৱাৰ পইণ্টত এনিমেচন শিকাব হেতিকা মানে এনিমেচন শিকালে তাতে তোমালোকে এখনৰ ওপৰত এখন যদি ওভাৰল্যাপ কৰি দেখুৱা যে এখন ফটাফট গুছি গৈছে নেক্সট কোন আহিছে তেনেকুৱা যদি কৰা then you can make but of course that will not be a single file তাতে তিনিখন পিকচাৰ এখনৰ ওপৰত এখন থাকিব ওকে সো আৰু যদি GIF ফাইল বনাব পৰা তিনিখন মিলাই এখন কৰিব বিচাৰিছা then Photoshop বুলি এটা এপ আছে মই জেনাৰেলি Photoshop ইউজ নকৰো Photoshop অলপ বেছি হেভি হৈ যায় Photoshopত গোটেইখিনি যেটো এডিটিং চলি যায় so I use Photoshop তাতে আছে অপচনটো any more doubt তোমালোকে তো ইউজ কৰিছা ওয়ার্ড কিবা প্ৰবলেম ফেস কৰিছা সব কৰ্নাৰত যোনটো L আছে এটো কি বস্তু হৈছে কোনটো L কত L দেখিছা লেফট আপাৰ কৰ্নাৰ এটো কথা কৈছা ইনডেন্ট নাই স্যার ইনডেন্ট লাইনৰ প্যারালেলি আচ্ছা ওকে হেতু মই নাজানো দিও কি ইউজ হয় ইয়াৰে কিবা ইউজ থাকিব বাট চেঞ্জ হৈ আছে ন বেলেগ Sir, কোৱা sir, hello. Sir, Excel যেনেকে rows আৰু columns বোৰ আমি ফ্ৰিজ কৰিব পাৰো এতে কিবা প্যাৰাগ্ৰাফ ফ্ৰিজ কৰিব পাৰি নে কেনেকে পাৰি সো সাপোজ মই টেবুলখনত গৈছো ইয়াতে মই এড কৰিছো আৰু কেইটামান এড কৰি লওঁ
ইয়াতে মই গৈছো suppose insert rows below. Okay, so এইখিনি কপি কৰিছো। Okay. এনেকে কি হৈছে? Okay, ঠিক আছে বাৰু। এইটো মই কপি কৰিছো। এতিয়া চোৱা এনেকুৱা টেবুল থাকিব পাৰে য'ত তোমাৰ 100 ষ্টুডেন্টছ আছে আৰু প্ৰত্যেকটো পেজতে তুমি ইয়াতে ওপৰত এইটো হেডিংটো ৰিপিট হোৱা বিচাৰিছা। সো ইয়াতে গৈ টেবুলছত ইয়াতে ৰাইট ক্লিক কৰিবা, ইয়াতে টেবুল প্ৰপাৰ্টিজ, তাতে গৈ ৰোত যাবা, ৰোত গৈ ৰিপিট এজ হেডাৰ ৰো এট টপ অফ ইচ পেজ। যদি এইটো অপশ্যন ৰাখা তোমাৰ দেখিবা এটা প্ৰব্লেম হৈ আছে। ওকে, অকল এই ৰোটো সিলেক্ট কৰি ৰাখিব লাগিব দেই। অকল এই ৰোটো ফাৰ্ষ্ট সিলেক্ট কৰি ল'বা। যদি তুমি তিনিটা সিলেক্ট কৰিব বিচাৰা তেন্তে তিনিটা ৰো সিলেক্ট কৰি ৰাখিব লাগিব। ইয়াতে অকল এই ৰোটো মই সিলেক্ট কৰি ৰাখিছো, দেন ৰাইট ক্লিক অন দা টেবুল প্ৰপাৰ্টিজ, তাৰপিছত ৰোত গৈ ৰিপিট এজ হেডাৰ, এইটো যদি কৰোঁ দেখিবা ইয়াতে গোটেইকেইটাতে আহি গৈছে, দেখিছানে? চিৰিয়েল নম্বৰ, ৰোল নম্বৰ, যিমান পেজ তুমি এড কৰি গৈ থাকা। ইয়াতে যদি আৰু মই এড কৰোঁ কিবা, ইয়াতে যদি গোটেই সিলেক্ট কৰিলে এইখিনিত ইয়াতে দেখিছানে আকৌ ইয়াতে ৰিপিট হৈছে, জাষ্ট লাইক ডেট। ইয়াতে ফ্ৰিজিং বুলি নকয় আৰু একচুৱেলি। চ' তোমাৰ বহুত দীঘল টেবুল যদি থাকে য'ত পেজ আফটাৰ পেজেছ আহি থাকে, তাতে তুমি হেডিংটো ৰাখিব খুজিছা, দেট ইউ কেন ডু লাইক ডেট। যদি দুটা ৰো আছে হেডিং, তুমি দুটা ৰো সিলেক্ট কৰি ল'বা, তাৰপিছত তুমি এইখিনি মই একচুৱেলি ইচ্ছা কৰি কোৱা নাই, কাৰণ শশাংক ছাৰে কৰাবই চাগে। আৰু বেলেগ এনি মোৰ কুৱেশ্যনছ? No questions? So পাৰিবা ৰিপৰ্ট বনাব? So কালি মই মেইনলি দুটা পঢ়াম, কালি বা পৰহি আৰু মেইলিংছ এণ্ড ৰিভিউ। মেইলিংছ আৰু ৰিভিউ এই দুটা মেইনলি পঢ়াম। আৰু বাকী ডিজাইনত একো নাই আৰু, টেবুলখন জাষ্ট ডিজাইন কৰিব পাৰি। টেবুলখন চিলেক্ট কৰি লৈ ডিজাইনত বেলেগ বেলেগ ডিজাইন থাকে, এনেকুৱাকৈ দিব পাৰা অল্টাৰনেটলি। অ'কে, মেইনলি টেবুলৰে হয় এইবিলাক, শশাংক ছাৰে কৰাব। আৰু কিবা নাই যদি আই কেন এণ্ড দ্য ছেশ্যন। অলৰাইট, আৰু যদি স্পেচিয়েলি কিবা কোৱা। নহয় একো নহয়, য়েছ ছাৰ বুলি ক'লো। যদি স্পেচিয়েলি কিবা বেলেগ টপিক পঢ়াই দিব লাগে দেন গ্ৰুপত ক'বা, উইল ডিছকাছ এণ্ড চি। অ'কে, দিয়া বাই। Bye, sir. Bye. Bye, sir.